হাই এভৰিৱান, মই অহিতা। আজি মই এই ভিডিঅ'টো বনাইছোঁ মোৰ দৰে যিসকল ষ্টুডেণ্টৰ পঢ়িবলৈ মন নাযায় সিহঁতৰ কাৰণে। বেচিকেলি কি হয়, মোৰ বহুতো ষ্টুডেণ্ট আছে যিসকলে মোক সদায় কৈ থাকে মেম পঢ়িব মন নাযায়। তো ইভেন ময়ো যেতিয়া ষ্টুডেণ্ট আছিলোঁ মই সেইটো প্ৰব্লেমেই ফেচ কৰিছোঁ। তো আজি ভাবিলোঁ এটা ভিডিঅ'ই বনাই দিওঁ ইয়াৰ ওপৰত। অ'কে, চাওক, প্ৰথমতে যিসকলৰ পঢ়িব মন নাযায় কেনেকৈ এটা হেবিট বিল্ড কৰিব পাৰে যে পঢ়িব লাগিব, ৰাইট? তো মইতো প্ৰথমতে ক'ম, তোমালোকে এভৰি ডে এনেকুৱা এটা হেবিট বনোৱা যাৰ থ্ৰুদি ডিষ্ট্ৰেক্ট কৰা বস্তুটোক তুমি এভইড কৰিব পাৰা। এনেকুৱা এটা পেশ্যন লেভেল ক্ৰিয়েট কৰা যে প্ৰথমতে তুমি ফিগাৰ আউট কৰা কি বস্তু তোমাক ডিষ্ট্ৰেক্ট কৰে, তোমাৰ মাইণ্ডটোক কেনেকৈ বস্তু ডিষ্ট্ৰেক্ট কৰে। তো আমিতো গমেই পাওঁ আজিকালি এটা মেইন বস্তু আছে যোনটোৰে মই ভিডিঅ' বনাই আছোঁ, ডেটছ ইট, মোবাইল ফোন। তো এই বস্তুটো আমাক প্ৰত্যেকজন ব্যক্তিকে ডিষ্ট্ৰেক্ট ফিল কৰে, বহুতে ডিষ্ট্ৰেক্ট ফিল কৰায়। তো মইতো ক'ম, প্ৰত্যেকগৰাকী ষ্টুডেণ্টকে ক'ম যে তোমালোকে কাইণ্ডলি মোবাইল ফোনটো ডিউৰিং দ্য ষ্টাডি টাইম এভইড কৰিবলৈ ট্ৰাই কৰা। যদি তোমালোকে মোবাইল ফোনটো ষ্টাডি কৰিবলৈ ট্ৰাই কৰিছা, ডেট মিনছ তোমালোকে পিছৰ কামখিনি ইজিলি কৰি লৈ যাব পাৰিবা। তো ফাৰ্ষ্ট কথা, তোমালোকে কি কৰা, ফিগাৰ আউট কৰা কোনকেইটা বস্তু তোমালোকক ডিষ্টাৰ্ব দিয়ে। যেনেকৈ মোবাইল ফোন, যেনেকৈ ছাপ'জ ধৰা ছাম পিপলছ হু ডিষ্টাৰ্ব ইউ, তো সিহঁতৰ পৰা তুমি আঁতৰত থাকিব পাৰা ডেফিনেটলি। ফাৰ্ষ্ট সেইটো এটা হেবিট বনোৱা কি ডিষ্ট্ৰেক্ট কৰে, আৰু তাৰ পৰা আঁতৰত থকাৰ কাৰণে এটা পেশ্যন লেভেল ক্ৰিয়েট কৰা। সেই পেশ্যন লেভেলটো তোমাক কি কৰিব, বিল্ড আপ কৰাত সহায় কৰিব তোমাৰ হেবিটটো। তো হৈ গ'ল। এতিয়া মেম পঢ়া কেনেকৈ ষ্টাৰ্ট কৰিম। তো তাৰ কাৰণে মই তোমালোকক ক'ম, তোমালোকে প্ৰত্যেক দিনাই 25 মিনিটছ লোৱা। প্ৰথম দিনা 25 মিনিটছ লোৱা। সেই 25 মিনিটছত কি কৰা, যিমানবোৰ তোমাৰ কিতাপ আছে সেই কিতাপখিনি ভালকৈ টেবুলৰ ওপৰত এৰেঞ্জমেণ্ট কৰাৰ ট্ৰাই কৰা। যেতিয়া তোমাৰ কিতাপখিনি এৰেঞ্জমেণ্ট হৈ গ'ল, তোমাৰ কি মনত ক'ব যে মোৰ কিতাপখিনিতো 10 মিনিটত এৰেঞ্জমেণ্ট হৈ গ'ল ধুনীয়াকৈ, বাকী 25 মিনিটছ মই কি কৰিম। সেই 25 মিনিটছ তোমাৰ মগজুৱে ক'ব যে চাওঁ নেকি কোনটো কিতাপ কি হয়, অলপ চাওঁ নেকি, য়েছ ক'ব। তো সেইকাৰণে তুমি কি কৰিবা, কিতাপবোৰ অলপ উলিয়াই চাবা যে কোনটো কি কিতাপ হয়। ঠিক আছে, 25 মিনিটছ গুচি গ'ল। অ'কে, আৰু যদি পঢ়িব মন গৈ আছে, দেখা পালা যে 25 মিনিটছ হৈ গৈছে, মোৰ পঢ়িব মন গৈ আছে, ডেটছ গ্ৰেট। তুমি কি কৰা, এনেকুৱা এটা ফিগাৰ আউট কৰা, ছাপ'জ ধৰা আজি তোমালোকৰ ক্লাছত কি ক্লাছ কৰিছে অকণমান পেজ এটা লোৱা, সেই পেজত লিখিবলৈ ষ্টাৰ্ট কৰা। ছাপ'জ প্ৰথমতে ফিজিক্সৰ ক্লাছ হৈছিল, ছেকেণ্ড কেমেষ্ট্ৰি হৈছিল, থাৰ্ড ধৰা ইংলিছে হৈছিল, ফ'ৰ্থ ধৰা মেথমেটিক্স ক্লাছ হৈছিল। তো লিখা এটা এৰেঞ্জমেণ্ট বনোৱা। যেতিয়া তুমি সেইটো লিখিবা ন, অট'মেটিক তোমাৰ মাইণ্ডত আহিব আজি ফিজিক্স মেমে কি ক্লাছ কৰিল। ছাপ'জ যোনটো চেপ্টাৰ পঢ়াল সেই চেপ্টাৰটো কি কৰিবা, উলিয়াবা। কি ক্লাছ কৰিল, মাইণ্ডত এটা কুৱেশ্যন আহিল, তো সেইটো উলিয়ালা চেপ্টাৰটো। তো উলিয়াই কি কৰিলা, ধুনীয়াকৈ এনেকৈ উল্টাই খালি নোটছখিনিয়ে যেনিবা চালা, হৈ গ'ল। আৰু পঢ়িব মন নাযায়, ডেটছ এনাফ, হৈ গৈছে। 25 মান হৈ গ'ল আছে, ভাল। বহিবা টেবুলৰ ওপৰত, মানে টেবুলৰ ওচৰত বহিবা। আজি কুৱেশ্যন হ'ব, আজিতো গোটেই কিতাপখিনি এৰেঞ্জমেণ্ট আছে, আজি কি কৰিম বা কি শিকাম। তেতিয়া এগেইন সেই নোটছ এটা বনাবা যে আজি মোৰ কি ক্লাছ হৈছে। বনালা, তোমাৰ যোনটো চবতকৈ ফেভৰেট ছাবজেক্ট সেইটোকে উলিয়াই লোৱা। উলিয়াই লৈ সেনে কি কৰিবা, সেইটোকে চাব ধৰিবা। ঠিক আছে, 25 মিনিটছ হৈ গৈছে, অ'কে মেম আৰু নপঢ়োঁ, ফাইন, ডেটছ ইট, হৈ গ'ল 25 মিনিটছ। থাৰ্ড ডে, আচ্ছা ফেভৰেট টপিকো হৈ গ'ল, আজি চাওঁচোন, মাইণ্ডে অট'মেটিক বিচাৰিব, আজি অলপ ফিজিক্সটো চাওঁ। অ'কে, পঢ়িলা, যিকোনো এটা নিউমেৰিকেল কৰিবলৈ ষ্টাৰ্ট কৰিলা, অলপচোন পাৰিলোঁ। পঢ়াৰ পিছত এই যে অলপ পঢ়িলা, অলপ বুজি পালা, তোমাৰ মাইণ্ডটো আৰু এনেকুৱা হৈ গ'ল, পঢ়িলেচোন পাওঁ। তেতিয়া কি কৰিব, তুমি এট্ৰেক্টিভ হৈ যাব পঢ়াৰ কাৰণে লাহে লাহে। আৰু সেইটোৱে তোমাক কি কৰিব, ইনস্পায়াৰ কৰিব আগৰ ষ্টেপলৈ যোৱাৰ কাৰণে। হৈ গ'ল, পঢ়িলা। এতিয়া যোনসকলে যে মেম 25 মিনিটছ পঢ়িছোঁ, ভাল লাগিছে, আৰু পঢ়িম, ডেটছ গ্ৰেট, আৰু পঢ়িছোঁ, আৰু 25 মিনিটছ লোৱা, পঢ়িব পাৰিছা, হৈ গৈছে। যদি আৰু পঢ়িব পাৰা, ডেটছ গ্ৰেট, আৰু পঢ়া। কিন্তু যোনসকলে ঠিক আছে মেম 25 মিনিটছ পঢ়িছোঁ, আৰু 25 মিনিটছ পঢ়িছোঁ, আৰুতো পঢ়িব মন নাযায়, হ'ব ৰাখি দিয়া। ফ'ৰ্থ ডে কি কৰা, পঢ়িব বহা। এগেইন ছেম ৰুল, ছেম পজিশ্যনত পঢ়িব বহা। পঢ়িব ধৰিছা, অ'কে 25 মিনিটছ পঢ়িলোঁ, ঠিক আছে। সেইদিনা কি কৰা, নিজক অকণমান পেশ্যন লেভেলটো বঢ়োৱা যে আজি মই 25 মিনিটছ পঢ়াইছোঁ, আৰু 5 মিনিটছ মই ব্ৰেক লওঁ। সেই 5 মিনিটছ ব্ৰেক লৈ তুমি কি কৰিবা, এনেই উঠি মোবাইলটো নল'বা আৰু হাতত, এনেই উঠি সেই লোকসকলৰ ওচৰত নাযাবা যোনে যাৰ ওচৰত গ'লে ইউ ফিল ডিষ্ট্ৰেক্ট, সিহঁতৰ ওচৰত নাযাবা। তুমি কি কৰিবা, লাগিলে ৰুমৰ ভিতৰতে 2-3 পাক দিয়া,
এক গ্লাছ পানী খোৱা, লাগিলে ড্ৰাই ফ্ৰুটছ এটা খাই দিয়া, খাই সেনা 5 মিনিটছ গুচি গ'ল, আকৌ আহি পৰিলা। প্ৰথমতেতো তোমাৰ মনোযোগ ষ্টাৰ্ট নহয়, তুমি বস্তু এটা চাওঁতে চাওঁতে লাহে লাহে আৰামছে মনোযোগ এটা আহি যাব। তো ধুনীয়াকৈ তুমি চালা, ষ্টাৰ্ট কৰিলা, ক'ত থৈ গৈছিলা সেইটোৰ ওপৰত ষ্টাৰ্ট কৰিলা, হৈ গ'ল। তো এনেকৈ তুমি 5 দিন কৰা, এভৰিডে কৰিবলৈ ট্ৰাই কৰা, চাবা মান্থত, প্ৰত্যেক মাহত তুমি যদি 25 মিনিটছকৈও পঢ়া, একেবাৰে নপঢ়াতকৈ যদি তুমি 25 মিনিটছকৈও পঢ়া, বহুত ডাঙৰ কথা। আৰু সেইটো তোমাক কিমান ডাঙৰ এটা হেবিট বিল্ড কৰিব, সেইটো তোমাক কিমান পেচেণ্ট লেভেল ইনক্ৰিজ কৰিছে তুমি নিজেও ভাবা। আৰু ওৱান ডে ইউ উইল বি এ গ্ৰেট। চ' হৈ গ'ল, পঢ়াৰ হেবিট ধুনীয়াকৈ বনালা। এতিয়া কিছুমান ষ্টুডেণ্ট আছে, মেম মইতো পঢ়োঁ, ঠিকে পঢ়োঁ, কিন্তু মোৰ মনত নাথাকে, কেনেকৈ মই ৰিভিজন কৰিম? তো চোৱা, মই তাৰ কাৰণে মই নিজেও ষ্টাডি কৰিছোঁ আৰু মই নিজেও কিছুমান মেথড ইউজ কৰিছোঁ, ছাত্ৰ দি মই পঢ়িছোঁ, যাৰ সহায়ত কি কৈছোঁ, এই যে মই 25 মিনিটছ যে ক'লোঁ, এই এনেকুৱা এটা মেথড আছে, যোনটো মেথডক কোৱা হয় পমড্ৰ' মেথড। এই মেথডৰ সহায়ত কি কৰিবা, তোমালোকে 25 মিনিটছ পঢ়িলা, 5 মিনিটছ শ্বৰ্ট ব্ৰেক ল'লা, এগেইন 25 মিনিটছ পঢ়িলা, 5 মিনিটছ শ্বৰ্ট ব্ৰেক ল'লা, 1 আৱাৰ হৈ গ'ল। আফটাৰ 1 আৱাৰ ইউ টেক 10 মিনিটছ এ লং ব্ৰেক লৈ হেনা, তাৰপিছত আকৌ 25 মিনিটছৰ ক্লক ছেট কৰি দিলা, এলাৰ্ম, 5 মিনিটছ ৰেষ্ট ল'লা, আকৌ পঢ়িলা। তো পমড'ৰ টেকনিক। আৰু এই টেকনিকটো কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, মই নেক্সট ভিডিঅ'ত জনাম। ৰিভিজন কেনেকৈ কৰিম মেম, চোৱা, দুটা টেকনিক আছে, বাই হুইচ ইউ কেন ৰিভাইজড। ছাপ'জ মই কৈ আছোঁ স্পেচড ৰিভিজন, এইটো এটা টেকনিক, আৰু এটা হ'ল এক্টিভ ৰিকল মেথড টেকনিক। চোৱা, স্পেচ ৰিভিজন মানে হ'ল, ছাপ'জ তুমি যিকোনো এটা টপিক পঢ়িলা, ইভেন মই ধৰি ল'লোঁ SHM, চিম্পুল হাৰমনিক মশ্যন টপিকটোৱে ফিজিক্সত পঢ়িলা। এই যে SHMটো যে পঢ়িলা, চিম্পুল হাৰমনিক মশ্যন, ছাপ'জ মই আজি ৰাতি এতিয়া পঢ়িলোঁ না, তুমি এটা কাম কৰা, সেই টপিকখিনি কালি মৰ্ণিং আকৌ এবাৰ চকু ফুৰাই হ'লেও এনেকৈ চাই যোৱা, ৰিভাইজ কৰা, হৈ গ'ল। 2 দিন পিছত আকৌ সেই টপিকটো চোৱা, আৰু এসপ্তাহ পিছত আকৌ চোৱা, আফটাৰ ইণ্টাৰভেল অফ টাইম তুমি সেই বস্তুটোৰ ওপৰত ৰিভাইজ কৰা। তো সেইটো কোৱা হয় স্পেচড ৰিভিজন, আৰু সেইটো অট'মেটিক তোমাৰ একদম মূৰত সোমাই যাব, মগজুত সোমাই যাব, সেই বস্তুটো পূৰা মনত থাকিব ধুনীয়াকৈ। ছেকেণ্ড টেকনিকটো হ'ল এক্টিভ ৰিকল মেথড। এই মেথডটো এনেকুৱা, ছাপ'জ তুমি এটা টপিক পঢ়িছা না, সেই টপিকটো তুমি কি কৰিবা, কিতাপ কি কৰিবা, জপাই দি ইভেন ইউ কেন ক্ল'জ ইয়'ৰ আই, আৰু সেই কথাখিনি ভাবিব পাৰা, নিজৰ মাইণ্ডতে ঘূৰাইব পাৰা, যে মই এইটো হয় আছে, এনেকুৱা হৈ গ'ল ছেটআপ। আৰু কি কৰিবা, লগালগ নোচোৱাকেই শ্বৰ্টলি লিখি যাবা যোনকেইটা পইণ্ট পঢ়িছা, দ্যাট ইজ কল্ড এক্টিভ ৰিকল মেথড। আৰু এই মেথডকেইটা যদি তুমি ফ'ল' কৰা, আই হোপ ইউ উইল বি এ গ্ৰেট ষ্টুডেণ্ট। কিয়, আজি তুমি উইক আছা, সেই বস্তুটোক বাৰে বাৰে দৌৰাই আছা, কাইলৈ তুমি কি হৈ যাবা, ষ্ট্ৰং হৈ যাবা, আৰু সেইটোৱে তোমাক হেবিটো বনাই আছে। তোমাৰ ইমানবোৰ ইনফৰ্মেশ্যন মূৰত জমা হৈ আছে, ইভেন তুমি বাৰে বাৰে ৰিভাইজ কৰি আছা, তো তোমাক সেইটো এটা বহুত ভাল হেবিট বনাই দিব। আই হোপ ইউ লাইক মাই ভিডিঅ'। যদি ভাল পোৱা কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি পমড'ৰ টেকনিকটো কেনেকৈ ইউজ কৰিব লাগে যদি জানিব বিচাৰা, নিশ্চয় কমেণ্ট কৰিবা, মই তাৰ ওপৰত এটা ভিডিঅ' বনাম। ইভেন এইবিলাক মই ৰিয়েলিষ্টিক ভিডিঅ' বনাইছোঁ, যোনটো মোৰ নিজৰ লাইফত মই ইউজ কৰিছোঁ। তোমালোকে চবেই জানা, আজিকালি মোবাইলৰ যুগ, চবেই চব বস্তু জানিলেও চবেই কিন্তু আকৌ নিজৰ চিনাকিয়ে কিবা এটা কথা ক'লে বহুত ভাল পায়, সেইকাৰণে মই আশা কৰি এই ভিডিঅ'টো বনাইছোঁ। থেংক ইউ এণ্ড অল দ্য বেষ্ট টু অল দ্য ষ্টুডেণ্ট।